হয়, নিশ্চিতভাৱে দুৰ্গা উৎসৱৰ আজি নৱমী পূজা আৰু নৱমী পূজাৰ দিনাখন দেখিবলৈ পোৱা গৈছে যে অইন বছৰ যিধৰণে ভিৰ হোৱা দেখিবলৈ পোৱা যায়, এইবেলি কিন্তু তাৰ সম্পূৰ্ণ এক বিপৰীত ছবিয়ে দেখিবলৈ পোৱা গৈছে। যে ক'ব লাগিব নৱমীৰ দিনাখন লোকে লোকাৰণ্য হৈ পৰে। যোগীঘোপাৰ যিখন চৰন্তপাৰা পূজাথলী আছে, সেই পূজাথলীখন লোকে লোকাৰণ্য হৈ পৰে। কিন্তু এইবাৰ দেখা পোৱা গৈছে তাৰ সম্পূৰ্ণ ব্যতিক্ৰমী এক দৃশ্য। মই সতীৰ্থ সহযোগে পোনে পোনে এক দৃশ্যাংশ দেখুৱাব। এই পূজাথলীখন বিশেষকৈ চৰন্তপাৰা যিখন পূজাথলী আছে, এই পূজাথলীখন দেখিবলৈ পোৱা যায় যে পূজাথলী প্ৰৱেশ কৰাৰ প্ৰাকখনত বা প্ৰৱেশ কৰাৰ সন্মুখতে এইজনে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি যি আছে, প্ৰতিচ্ছবিখন ইয়াত ৰখা হৈছে আৰু এই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতে ভিতৰলৈ প্ৰৱেশ কৰা দেখিবলৈ পোৱা যায়। মই সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে। তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে বিশেষকৈ হিয়াৰ আমঠু জুবিন গাৰ্গ অবিহনে প্ৰথমবাৰৰ বাবে ইয়াৰ দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাত বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে পূৰ্বৰ যি উৎসাহ আনন্দ আছিল, এই আনন্দ এইবাৰ দেখিবলৈ পোৱা যোৱা নাই। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, আজি বিশেষকৈ যোগীঘোপাৰ প্ৰতিখন পূজা মণ্ডপতে গুঞ্জৰিত হৈছে দশ পূজাৰ বন্দনা। আৰু দশ পূজাৰ বন্দনা প্ৰতিখন পূজাথলীতে বন্দনা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ লগতে জুবিনৰ মৃত্যুক ৰাজ্য নিমমাও এক পৰিৱেশে কিন্তু বিৰাজ কৰাও দেখিবলৈ পোৱা গৈছে। মই সতীৰ্থ সহযোগে এই দৃশ্যাংশ দেখুৱাইছে আৰু সম্পূৰ্ণ ইয়াত আধ্যাত্মিক পৰিৱেশত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মই ভিতৰত যি দৃশ্যাংশ, সেই দৃশ্যাংশলৈ গুচি গৈছে। আৰু এই মুহূৰ্তত ইয়াত যি নৱমী যি পূজা, সেই পূজা ইয়াত অনুষ্ঠিত হৈ থকা দেখিবলৈ পোৱা গৈছে। মই সতীৰ্থ সহযোগে এই দৃশ্যাংশ দেখুৱাইছে। মই পোনে পোনে এই দৃশ্যাংশলৈ গুচি গৈছো। আৰু এই মুহূৰ্তত চৰন্তপাৰা যিখন সাৰ্বজনীন দুৰ্গা পূজা আছে, সেই দুৰ্গা পূজাৰ কালি আৰু এই মুহূৰ্তত পূজা অনুষ্ঠিত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু মই সতীৰ্থ সহযোগে দেখুৱাই আছে ইয়াৰ পৰা সম্পূৰ্ণ আধ্যাত্মিক ৰূপত এই মুহূৰ্তত পূজা অৰ্চনা চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু মই পোনে পোনে এই দৃশ্যাংশলৈ গুচি গৈছো। আৰু এই মুহূৰ্তত মোৰ সৈতে বিশেষকৈ এই পূজাথলীত বিশেষকৈ নলবাৰী দক্ষিণ সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত কুমাৰ মালো আছে। মই অনন্ত কুমাৰ মালৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিছো। জুবিনবিহীন প্ৰথমটো দুৰ্গা পূজা, জুবিনবিহীন প্ৰথমটো দুৰ্গা পূজা, কি ক'ব আপুনি? এইটো আমাৰ কাৰণে খুবেই দুৰ্ভাগ্যৰ বিষয়, কাৰণ আমাৰ প্ৰাণৰ শিল্পী, আমাৰ অন্তৰৰ শিল্পী, বিশ্ববৰেণ্য শিল্পীগৰাকীৰ অকাল মৃত্যুত আমি মৰ্মাহত হৈছোঁ আমাৰ দুৰ্গা পূজা কমিটিয়ে। কিন্তু নকৰিলেও নহয়, কাৰণ এই দুৰ্গা পূজা আমাৰ ভগৱান ৰামচন্দ্ৰই কৰিছিলে। ৰাৱণ বধ কৰাৰ কাৰণে, সীতা উদ্ধাৰ কৰাৰ কাৰণে ভগৱান ৰামচন্দ্ৰই কৰিছিলে। আৰু তেতিয়াৰ পৰাই আমি বিশ্ববাসীয়ে কৰি আছোঁ দুৰ্গা পূজা। কিন্তু আমাৰ অন্তৰত বিৰাট বেদনা, বিৰাট দুখ যে আমাৰ প্ৰিয় শিল্পীগৰাকীক আমি অকালত হেৰুৱালোঁ। বিশ্ববৰেণ্য শিল্পী, এনেকুৱা শিল্পী আৰু অদূৰ ভৱিষ্যতে আমি পাম না নাই, সেইটো খুব এটা আমাৰ চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষকৈ আজি নৱমীৰ দিনাখন দেখিবলৈ যে পূৰ্বতে লোকে লোকাৰণ্য হয়, কিন্তু এইবেলি দেখিবলৈ পাইছে এক নিৰ্মম পৰিৱেশ, কি ক'ব? এইটো এই আমাৰ জুবিন গাৰ্গৰ কাৰণেই হৈছে। মানুহৰ অন্তৰত শান্তি নাই, আনন্দ ফূৰ্তি নাই, ঘৰতে বহি আছে মানুহ, কি ফূৰ্তি আহিব? হাত ভৰি ভাঙি পৰিছে। এনেকুৱা এটা শিল্পী আমি অকালত হেৰুৱালোঁ। আমাৰ যে কিমান ক্ষতি হৈছে, অপূৰণীয় ক্ষতি হৈছে, যাৰ কাৰণে ৰাইজখিনি হৈ গৈছে, ক্লান্ত হৈ পৰিছে, বিষণ্ণ হৈ পৰিছে। বিশেষকৈ আপুনি এজন প্ৰাক্তন বিধায়ক, আজিৰ দিনত দুগৰাকীকৈ বিশেষকৈ চামকানু মহন্তক আটক কৰিছে, তাৰ সমান্তৰালভাৱে আন এগৰাকীক ইতিমধ্যে আটক কৰিছে, কি ক'ব? আমাৰ কথা হৈছে যে এই দুখী ব্যক্তিসকলক উচিত শাস্তি হ'ব লাগে। প্ৰয়োজন হ'লে আইনে যাতে এওঁলোকৰ ফাঁসিৰ ব্যৱস্থা কৰে, মোৰ দাবী এইটো ব্যক্তিগত। এনেকুৱা এজন যি জুবিন গাৰ্গক আমি জীৱনত নাপাম, ইমান অপূৰণীয় ক্ষতি কৰিছে। আৰু এই কুকৰ্ম কৰা যিসকলে কৰিছে, তেওঁলোকৰ যেন উচিত বিচাৰ হয়, এইটো আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে এয়া আছিল অভয়পুৰী দক্ষিণ সমষ্টিৰ প্ৰাক্তন বিধায়ক
অনন্ত কুমাৰ মালাৰ ইতিমধ্যে উল্লেখ কৰিছে যে বিশেষকৈ ক'ব লাগিব জুবিন গাৰ্গৰ লগত এই ঘটনাৰ লগত যিসকল লোক জড়িত আছে সেই লোকসকলক কিন্তু ফাঁচী কাঠত ওলাব লাগিব বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু এই মুহূৰ্ততো ক'ব লাগিব ইয়াত বিশেষকৈ চলন্তপাৰা যিখন পূজাথলী আছে সম্পূৰ্ণ আধ্যাত্মিক ৰূপত ইয়াত পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ ক'ব লাগিব যিধৰণে উল্লাস আনন্দ বিগত বছৰবোৰত যিধৰণে দেখিবলৈ পাইছিলোঁ এইবেলি কিন্তু দেখিবলৈ পোৱা নাই।